গুৰু শংকৰ আমাৰ প্ৰাথমিকৰ সম্পাদক আমাৰ পৰম শ্ৰদ্ধাৰ অমূল্য নাথ বাপ। আজি আমি প্ৰাথমিক শাখাৰ আমাৰ পৰম শ্ৰদ্ধাৰ নীলেশগণ বাপৰ গৃহত আসন প্ৰতিষ্ঠা অনুষ্ঠান চলি আছে আৰু সেইফালে ভকতে ৰন্ধন প্ৰকৰণ কৰি আছে আৰু কটা বচা ইতিমধ্যে হৈ গ'ল চব আৰু আসন প্ৰতিষ্ঠা পৰমংগল নামষাৰ হৈ গ'ল। এতিয়া আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ প্ৰাথমিকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ 47 সংখ্যক দক্ষিণ যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত 247 সংখ্যক ৰূপনগৰ প্ৰাথমিক আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ বাপ লগ পালোঁ নাথ বাপক। আমি তেখেতৰ অকণমান অনুভৱ যে মহাপুৰুষ গুৰুজনাৰ যিটো ধৰ্ম দৰ্শন আদৰ্শৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কৃষ্ণ 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 শংকৰ কৃষ্ণ। আমি আজি আমাৰ জিলাৰ পৰা প্ৰচাৰ শাখাৰ অনিল তাঁতী বাপক লগ পাই বহুত আমি ধন্যবাদ। মই নিজকে কৃতাৰ্থ মানিছোঁ। গতিকে আমাৰ সংঘৰ যিটো আজি সেই আমাৰ ৰূপনগৰ আমাৰ প্ৰাথমিকৰ ঘৰত আজি এই এভাগী বাংময় মূৰ্তি আসনভাগ প্ৰতিষ্ঠা কৰিবৰ কাৰণে সমূহ ৰাইজবৃন্দই ইয়াতে আমি লগ হৈছোঁ। কৃষ্ণ। গতিকে আমি নথৈ আনন্দিত হৈছোঁ এইটো কাৰণেই আমাৰ প্ৰচাৰকত যিজন অনিল তাঁতী বাপক লগ পাবলৈ বৰ টান। আজি আমি বৰ দুৰ্লভ আজি পাই পেলাই তেখেতক ইমান ভাল লাগিছে। মই অৱশ্যে এই কাম এটা কৰিলোঁ, তেখেতক মানে মই নিমন্ত্ৰণ জনাইছিলোঁ, আছে বুলি জানিছিলোঁ ঘৰতে, কিন্তু তেখেত নাছিলে। মই অকণমান মানে ভাবিছিলোঁ কি তেখেতো থাকিও মিছা কথা কৈছে নেকি, গতিকে মই বাপ সেৱা জনালোঁ। আমি পৰম শ্ৰদ্ধাৰ নাথ প্ৰভুজনক আমি সেৱা জনালোঁ, কাৰণ আমি যিহেতু প্ৰাথমিকৰ মানে একেবাৰে বয়সৰ ভিতৰত আমি একেবাৰে সৰু আৰু আমাৰ এইসকল হৈছে একদম আদৰ্শ আমাৰ সুহৃদ আৰু তেখেতলোকে আমাৰ মাৰ্গদৰ্শনকাৰী, আমাক মাৰ্গবিলাক দেখাইছে, ভকতিৰ মাৰ্গ। যদিও আমি মূলৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ প্ৰচাৰ দায়িত্ব যিহেতু আমি গুৰু ভকতসকলে আমাক অৰ্পণ কৰিছে, তথাপিও আমি সেৱক হিচাপে দাসৰো দাস হিচাপে আমি বিভিন্ন জেগাত গৈ গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰ কৰি আছোঁ আৰু তেখেতলোকে আমাক আশীৰ্বাদ কৰি আছে আৰু সেইমতে তেওঁলোক আগলৈ বাঢ়ি যাওক। আমাৰে গৌৰৱ, আমাৰ প্ৰাথমিক, আমাৰ আঞ্চলিক, আমাৰ জিলাৰ তেনেকৈ এজন প্ৰচাৰক ব্যাখ্যাকাৰ হিচাপে তেখেতক পৰিগণিত হৈছে। গতিকে আমি বৰ সুন্দৰ পাইছোঁ আৰু আমি তেখেতক আশীৰ্বাদ কৰিছোঁ আৰু যাতে আমাৰ গৌৰৱান্বিত হয় আঞ্চলিক আৰু জিলালৈ যাতে গোবিন্দ কৃষ্ণ। জয় গুৰু শংকৰ। আমি ভাল লাগিলে বাপৰ অনুভৱ অকণমান ল'লোঁ আৰু এতিয়া আমি অকণমান আগবাঢ়ি গৈছোঁ। হয় কৃষ্ণ। আসন প্ৰতিষ্ঠা হৈ আছে। আনন্দময় ভগবন্ত হৃদয়ত বিৰাজমান তেওঁকেই কোৱা হয় এই অবৰুক্ষতে প্রকৃতি সৃষ্টিনা নিগমকল্পতরুর্গম ফলং সুখম পদমিত দশমযুতম পিবত ভাগবত রসমানয় মৌলহ রসিকা ভুল ভাগ। আমি ভকত বৈষ্ণৱৰ সংগত একশৰণ হৰিনাম হৰিভক্তি গ্ৰহণ কৰি তাক ধাৰণ কৰি তাক পালন কৰি দুটা বস্তু লাভ কৰিব লাগিব। পৰম ভক্তি, অচলা সপ্ৰেম ভক্তি আৰু বৈকুণ্ঠধামে গতি। বৈকুণ্ঠধামে গতি কেৱল সুকুন্মা ব্ৰহ্ম নাৰীয়ে যিহেতু ওলাই গ'লে পাব, লিংগদে ভংগ হৈ যাব। এইখিনি আমাৰ প্ৰামাণিক তথ্য আছে। আমাৰ ভাগৱত, গীতা, উপনিষদ যিমানখিনি নিগম শাস্ত্ৰ আছে সেই নিগম শাস্ত্ৰখিনি আমাৰ প্ৰামাণিক তথ্য। এই প্ৰামাণিক তথ্যখিনি আমি ভকত বৈষ্ণৱৰ সংগত অধ্যয়ন কৰিব লাগিব, তেতিয়াই আমি ভক্তি কৰিম। আৰু ভক্তি কৰিলে ভকতি কৰোঁতে জানা আপুনি উপজয়ী জ্ঞান যোগ চিন্তি মৰৈ বিচাৰে। শেষত আমি মানে ক'ব বিচাৰিছোঁ, আমাৰ শ্ৰদ্ধাৰ অনিল তাঁতী বাপু আছে, তেখেত আমাৰ অসমৰ এজন প্ৰখ্যাত প্ৰচাৰক, ধৰ্ম প্ৰচাৰক। গতিকে আমি তেৰাকো সেৱা জনাইছোঁ। এতিয়া ইমানলৈকে আমি সামৰিছোঁ বাৰু। কৃষ্ণ নমো নমো
অবাকু কৰিলা পৰাভৱ সমস্তকে মোহি তুমি থাকা নিজৰ ৰূপে স্বামী তোজকে স্বভাৱ নধাৰে তোমাক মালয় ভিন্ন নজানিয়াত যোচিহীন যেন পুষ্প মাইল সৰ্বমানে পুনা পুনা পিঠুৰায় কান্ত বিনে আননায় আবহিতে বজাবা পুদেৱ যাৰ পল পংকজত নখ চন্দ্ৰ চয়পমে অন্তভৱে কৰি কৰে কেৱ পৰম ভকতি ভাৱে চিন্তি হৃদয়ত পাৱে চিন্তাই কৰ্ম পাকৰ নিবন্ধ নলাগে তাহাৰ আন যত সুগত প্ৰধান পূজাৱে ভকতি মহাবন্ধ ভক্তিৰ সমান অমৃত বস্তু এই ব্ৰহ্মাণ্ডত দ্বিতীয় নাই ভক্তিয়েই শ্ৰেষ্ঠ গীতাত ভগৱন্ত কৃষ্ণৰ মুখনিশ্চিত বাণী সখা অৰ্জুন ভগৱানক কৈছিল যে কৰ্ম শ্ৰেষ্ঠ কি কৰ্ম নিষ্কাম কৰ্ম কৰ্মতকৈ শ্ৰেষ্ঠ জ্ঞান জ্ঞানতকৈ শ্ৰেষ্ঠ বুদ্ধি বুদ্ধিতকৈ শ্ৰেষ্ঠ কৃষ্ণ চলা সপ্ৰেম ভক্তি এই ভক্তি অতি দুৰ্লভ অমূল্য ৰত্ন এই অমূল্য ৰত্ন আমাক প্ৰদান কৰিলে গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণ শংকৰ দিলে আৰু আমাক সং দিলে মহামহন্ত সাধু মহন্তৰ সং এই সাধু মহন্তৰ সংগতে আমি এক শৰণ হৰিনাম ধৰ্ম গ্ৰহণ কৰি তাক পালন কৰি নিষ্কামভাৱে সমস্ত কৰ্ম কৃষ্ণৰ চৰণত অৰ্পণ কৰি আমি সেই দুটা বস্তু নিশ্চয় পাম এটা হ'ল কৰ্মবন্ধ ছিঙিবৰ কাৰণে কৰ্মবন্ধ বিনাশ কৰিবৰ কাৰণে আমি একমাত্ৰ উপায় ভক্তি ভক্তিৰ যোগেদি কৰ্মবন্ধ বিনাশ হ'ব আৰু ভক্তি কৰিলে মুক্তি অৱশ্য হ'ব ভকতে মুক্তি নিবিচাৰে মুক্তিটো নিষ্পৃহ হ'ব বিচাৰে কি নচলা সপ্ৰেম ভক্তিহে বিচাৰে আৰু ভক্তিৰ কৰিলে কৰোঁতে কৰোঁতে কিন্তু মুক্তি অৱশ্য হ'ব এয়া ভগৱন্তই প্ৰদান নিশ্চয় কৰে ভগৱন্তৰ যি বিষ্ণু আৰু বিষ্ণুৰ যি মায়া সেই মায়াই আমাৰ সকলোতে মুহি আছে কাৰণ সেই মায়াটো আমাৰ এই শৰীৰটোৱেই মায়া শৰীৰ এই শৰীৰটোত যিখিনি তত্ত্ব আছে গোটেইখিনি মায়াময় কিন্তু ইয়াত তেওঁ আত্মাৰূপে চৈতন্যৰূপে আছে স্ফুলিংগ কৃষ্ণৰ ৰূপে আছে আৰু আত্মা আৰু শৰীৰক নিয়ন্ত্ৰণ কৰি আছে পৰমাত্মা কৃষ্ণই অপ্ৰকৃতি পুৰুষ দুই নিয়ন্তা মাধৱ সমস্তই আত্মা হৰি পৰম বান্ধৱ এই গীতাৰ তত্ত্ব গতিকে আত্মা আৰু পুৰুষক নিয়ন্ত্ৰণ অৰ্থাৎ কণ্ট্ৰল কৰি আছে ভগৱান কৃষ্ণ এয়া ভাগৱতে কৈছে ভাগৱত আমাৰ প্ৰমাণিত কৃষ্ণ মহামহা ঋষিসকলেও যেতিয়ালৈকে তেওঁ বেৰা সমষ্টৰ ভক্তি উদয় নহ'ব হৃদয়ত তেতিয়ালৈকে তেওঁলোকে তপ জপ যোগ ধ্যানৰ দ্বাৰা কদাপি
তৰিব নোৱাৰে, বৈকুণ্ঠ ধামে গতি কৰিব নোৱাৰে, সত্যলোক পাবগৈ পাৰে, কিন্তু তাৰ পৰাও কালৰূপী নাৰায়ণে, কালৰূপী কৃষ্ণই টানি লৈ আহিব তেওঁলোকৰ যিখিনি কৰ্মফল আছে সেই কৰ্মফল ভঞ্জাব। অৰ্থাৎ পুণ্যও আছে, ক্ষয় পুণ্য, পাপো আছে, এই দুইটা বিনাশ কৰিব লাগিব। ক্ষয় পুণ্য আৰু পাপক বিনাশ কৰিব পৰা একমাত্ৰ বস্তু হৈছে ভক্তি অক্ষয় পুণ্য। ভক্তি অক্ষয় পুণ্যই পাপ আৰু পুণ্য ক্ষয় অৰ্থাৎ ক্ষয় পুণ্য এই দুয়োবিধকে বিনাশ কৰিব। অক্ষয় পুণ্যৰ বলত ভক্তি যেতিয়া পূৰ্ণ হ'ব, ভক্তি পূৰ্ণ হ'ব কিন্তু এই পৃথিৱীত, এই ধৰাধামতহে ভক্তি পূৰ্ণ হ'ব। কাৰণ উদাহৰণ খটাংগ মা ভক্তৰতা স্বৰ্গত পৰা তেওঁ শিক্ষি এই ভূমিলৈ নামি আহিল, এই ধৰাধামলৈ নামি আহিল। কিয়? স্বৰ্গত থাকিলে তেওঁ গতি নাপাব। গতিকে দুই দণ্ডে পাৰিলে গতি খটাংগ নিৰ্গতি। খটাংগ মহাভক্তৰতা তেওঁ আহি এই ভূমিত দুই দণ্ড সময়ত, অতি কম সময়, 2 মিনিটমান সময়ত, কেই ছেকেণ্ডমান সময়ত তেওঁ কৃষ্ণক কৃষ্ণৰ চৰণত মনেৰে শৰণ ল'লে। কায় বাক্য মনেৰে শৰণ ল'লে। আৰু শৰণ সুদৃঢ় বিশ্বাসে লোৱাৰ কাৰণে ভগৱন্ত কৃষ্ণ হৃদয়ত আত্মা পৰমাত্মাৰ ৰূপতো আছেই, পূৰ্ণ ব্ৰহ্মৰূপে পূৰ্ণ ভগৱন্ত কৃষ্ণৰূপে বিৰাজমান স্থিতি হ'ল। আৰু তেওঁ সেই কৃষ্ণৰ চৰণত শৰণ লৈ দুই দণ্ডে পাৰিলা গতি খটাংগ নিগতি সুকুনুমা ব্ৰহ্ম নাৰী আদি তেওঁ যিহেতু বাহিৰ হৈ বৈকুণ্ঠ ধামে মহাপ্ৰয়াণ কৃষ্ণ। মহাৰাজা কিঘে মাধৱক ভজাও, কৃষ্ণৰ চৰণ কৰা প্লৱ, মাধৱৰ প্ৰসাদত চাৰিবা দুখ যত, কৰিবা দুষ্টৰ ভৱনৱ। কথা চয় আনে আকন জানয়, তথাপিতো কহিলো তোমাক, উচিবে সংসাৰত লভিবা জন্মৰ লাভ, জানিয়াত কৰি সঞ্জাত। মহন্ত বৰ্গ বিষয় সংসাৰ দুৰ্গ, জানি হৃদয় কৰা দৰ, ভাৰত উপজিয়াও দুৰ্লভ জনক পায়াও, ভাঙাকে ব্ৰজনো সাগৰ। হয়, ভাঙা কেনে ব্ৰজৰ সাগৰ কি ক'লে? ভাঙা কেনে ব্ৰজৰ ভাগ শুনিও মহন্তবৰ্গ বিষয় সংসাৰ দুৰ্গ, জানি হৃদয় অত কৰা দৰ, ভাৰতত উপজিয়া দুৰ্লভ জন্মক পায়া, ভাঙা কেনে ব্ৰজ সাগৰ। এই যে আমাৰ সংসাৰখন এটা গড় মানে আমাৰ জন্তু গড়, চাৰিঠেঙীয়া গড়ৰ কথা নাই কোৱা, এটা দুৰ্ভেদ্য আমাৰ এটা গঁড়াল, লৌহ গঁড়ালৰ মাজত, লৌহ পিঞ্জৰাৰ মাজত আমি আবদ্ধ হৈ আছোঁ। লৌহ পিঞ্জৰা সদৃশ মায়াৰ মাজত আমি আবদ্ধ হৈ আছোঁ। মায়া কিন্তু ছেদ কৰিব পাৰিব। অপ্ৰথমে দহিবে পাতক জয়, কৰাবে মহাপুণ্য অদ্ভুদয়, কৰাবে বিষয়ত বিৰকতি, উপজাবে কৃষ্ণত প্ৰেম ভকতি, উপজাবে আদি বৈষ্ণৱী জ্ঞান, মায়াক দহিয়া কৰিবে নিৰ্জান, তেন্তে পূৰ্ণানন্দ কৃপাময় হৰি, হৈবন্ত তেন্তে এৰে কৰি। তেতিয়াহে নামৰ জুইকুৰা আন থাকিব। আৰু ভগৱন্ত কৃষ্ণই তেওঁৰ লগত সেই ভকত বান্ধৱক একাত্ম কৰি ল'ব। প্ৰথমে নামে সাধু কাৰ্য সাধিবে দেখা, প্ৰথমে দহিব পাপ পাতকচয়, প্ৰথমে পাপ দূৰ কৰিব, কৰাইবে মহাপুণ্য অদ্ভুদয়,
অক্ষয় পুণ্য লাভ কৰিব পাৰিব। কৰাইবে বিষয়ত বিৰকতি, দ্বিতীয়ত বিষয়ত বিৰকতি হ'ব। উপজাইবে কৃষ্ণত সপ্ৰেম ভকতি, উপজাইবে আতি বৈষ্ণৱী জ্ঞান, মায়াকত হিয়া কৰিব নিৰ্যান। তেন্তে পূৰ্ণানন্দ কৃপাময় হৰি, ধৈবন্ত তেন্তে এৰে কৰি। দেৱৰ দুৰ্লভ ব্ৰহ্মাদি কৰি দেৱতাসকলেও এই কলিযুগ ভাৰতবৰ্ষ নৰতনু, কলিযুগ ভাৰতবৰ্ষ নৰতনু আৰু হৰিনাম চাৰি সংযোগ। কলিযুগ ভাৰতবৰ্ষ নৰতনু আৰু হৰিনাম এই চাৰি সংযোগ। ইয়াত ব্ৰহ্মাধিকাৰী দেৱতাসকলেও জন্ম লাভ কৰিব বিচাৰে। কিয়? এইকাৰণে যে ইয়াত কলিযুগত ভগৱন্ত কৃষ্ণৰ চৰণত ভকত বৈষ্ণৱৰ যোগেদি শৰণ গ্ৰহণ কৰি একশৰণ হৰিনাম হৰি অচলা সপ্ৰেম ভক্তিৰে এই মায়া শৰীৰটো বিনাশ ঘটাই সুকুনিমা ব্ৰহ্মনেৰী এটি চিৰটো বাহিৰ কৰি অক্ষয় ভক্তি পুণ্যৰ যোগেদি বৈকুণ্ঠ ধামে মহাপ্ৰয়াণ কৰিব পাৰে। সেইবাবেই ব্ৰহ্মাদি কৰি দেৱতাসকলেও বাঞ্ছা কৰে। আৰু আপোনাৰ সব আজি ইয়াত উপবিষ্ট হৈছে অক্ষয় পুণ্য ভক্তি লাভৰ বাবে। গৃহস্থৰ যিমান অক্ষয় পুণ্য ভক্তি হৈছে, আপোনাৰ খবৰত যিমানেই অক্ষয় পুণ্য ভক্তি উদয় হৈছে। এই অক্ষয় পুণ্য ভক্তিৰ যোগেদি আমাৰ ভক্তি লাভ হ'ব নিশ্চয়। আৰু এইকাৰণে গুৰুজনে আমাক এই দিশ, এই মাৰ্গ আমাক প্ৰদান কৰিছে। দেশত আমাৰ ভাগৱত সামৰণিলৈ আহিছে নিশ্চয়। কৃষ্ণ এইটো অকণটো সময় যতে বিষয় চয়, তাক লাগি নকৰা যতন, জন্ম সফল কৰা দিয়ে মাধৱ গধৰাও, তৰিবা কোৱা যদি মন, নৰতনু ব্ৰজ নোহাও, জানিয়া তমোহনুহাও, বিষয়ৰ সুখ বিষ প্ৰায়, হেন জানি স্থিৰ হোৱাও, পালিত নৱৰয়েৰাও, চাৰাটো বিষয় সদায়। কৃষ্ণ সেৱা মহাৰত্ন ইহাক কৰিও যত্ন, অসাফল দূৰ লভন ৰতনো, কেতিখনে কৈত পৰাও, যেন ভৰণাও বুঢ়াও, অপায় বা কলা ইকে ৰাম বান্ধৱ কৃষ্ণ আমাৰ পৰম শ্ৰদ্ধাৰ অনিল জাতি প্ৰাৰ্থনা আমাৰ কাষতে আছে, সন্মুখতে আছে। অতি কিঞ্চিত তেৰাৰ মুখ নিশ্চিত বাণী আমি সমস্তই শ্ৰৱণ কৰিব লাগিব। আমি আপোনাৰ চৰণত কিবা ভক্তিপূৰ্ণ ধ্যান জনাইছোঁ। আচলতে আপোনালোকৰ মহামহন্ত গাড়ী আমি প্ৰায় দৰ্শন পাই কৃতাৰ্থ হ'ল। আমাৰ সেইখিনি জন্মৰ পাপ নাইকিয়া হ'ল। গতিকে আপোনালোকৰ এই অমৃত আমি শ্ৰৱণ কৰি আমি খুবেই হৃদয়ত আনন্দ পাইছোঁ। আমাৰ যিখিনি মামৰ আছিলে সেইখিনি মামৰ দূৰ হৈছে। হৰি হৰি আমি আমি আপোনাকে আগবঢ়াম বুলি এই মানে একেবাৰে আৰু আমাৰ গোটেই ভ্ৰমণখিনি দূৰ কৰি যাব বুলিয়ে সেৱা জনালোঁ। আমি গৌৰৱ মালিক যে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱৰ বাবেই নকৰে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ। কাৰণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী ভকত বৈষ্ণৱে নিজক মুক্তি দিবলৈ, নিজৰ ভক্তি পাবলৈ বিচৰা নাই। অনন্ত কোটি ব্ৰহ্মাণ্ডত যিমান এই ব্ৰহ্মাণ্ডত বা বিশেষকৈ পৃথিৱীত যিমান নৰতনু আছে, এই সকলো নৰতনুকে ভক্তি প্ৰদান কৰিবৰ বাবে আৰু মুক্তি দিয়াৰ পথ সুচল কৰি দিবৰ বাবে প্ৰস্তুত হৈ আছে। তাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘ। সেইকাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানত সীমা নাই, আমাৰ চিম্বলটোতো সীমা নাই। ইয়াৰ আমাৰ পৰিসীমা সমগ্ৰ বিশ্ব, অল অভাৰ দ্য ৱৰ্ল্ড, সমগ্ৰ বিশ্ব।
গতিকে আমি সকলোৱে এজন এজন প্ৰচাৰক। আজি আমি গৰমবাণী এটা কাৰণেই যিহেতু আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ অন্তৰ্গত দক্ষিণ যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত এই ৰূপনগৰ প্ৰাথমিকৰ একান্ত সংগী অনিল তাঁতীবা তেৰাই অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ধৰ্ম প্ৰচাৰ কৰি লোক সংগ্ৰহৰ বাবে ভগৱন্ত কৃষ্ণৰ প্ৰীতিৰ অৰ্থে নিষ্কাম কৰ্ম কৰি গৈছে। তেৰাৰ লগতে বহুজন প্ৰচাৰক আছে, আমি সবু আছোঁ। গতিকে সকলোকে তেৰা সমস্ত গুৰু ভগৱন্ত পৰমেশ্বৰে কৃপা কৰক আৰু কৃপা কৰি আছে, কৃপা কৰি যাব আৰু লোক উদ্ধাৰ হ'ব। এই মানসেৰে আমি তেৰাৰ চৰণত সেৱা নিবেদন কৰিছোঁ, আপোনাৰ সবৰ চৰণত সেৱা নিবেদন কৰিছোঁ। গুৰু ভগৱন্ত পৰমেশ্বৰ কৃষ্ণৰ অভয়পদ পংকজত সেৱা নিবেদন কৰিছোঁ। এয়া গৃহস্থৰ এভাগী অনুষ্ঠান কেৱল। গতিকে আমাৰ ভাগৱতৰ সামৰণি আহিছে, আমি পাঠক বাপক সেৱা জনাই কৃষ্ণ জাত কৰা ধৰ বচন ধৰা ভাগৱত শাস্ত্ৰ বিচাৰি পিঠু মহাবিপদিত প্ৰতিপহিয়ন্ত ব্ৰহ্মময় যোগেশ্বৰ চাৰি এৰাম নমো নম ঘনশ্যাম নিৰঞ্জন নাৰায়ণ সত্য নিত্য বিশুদ্ধ দুষ্কৰ সংসাৰ ঘোৰ আত নধাৰ মূৰ ভূমি হৰি অনন্ত কৃষ্ণ জানিল তোমাক বিনে অনুকূল নাহি আন ইটো ঘোৰ শৰীৰ যুগত তোমাৰ চৰণ পদ্ম ভূতি এৰিয়া সদ্ম ওরা খামুক কালৰ সুদীৰ্ঘ বিশ্বাসে যি ভকত বৈষ্ণৱে তেওঁৰ চৰণত শৰণাপন্ন হ'ব আৰু ভক্তিৰ ফালে ভক্তি কৰি 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 যি মানে অগ্ৰসৰ হ'ব পাৰিব, বহুখিনি অক্ষয়পূৰ্ণ ভক্তিৰে তেওঁ বৈকুণ্ঠ ধামৰ পথলৈ অগ্ৰসৰ হ'ব পাৰিব, তেতিয়া সেইজনক কিন্তু ভগৱন্ত কৃষ্ণই কদাপি এৰি নিদিয়ে। তেওঁ কৃষ্ণই কৈছে যে অনুকূল বায়ু হৈ তেওঁ সেই ভকতজনক উদ্ধাৰ কৰিব, পাৰ কৰি দিব। মই অনুকূল বায়ু হুয়া তাক কৰোঁ পাৰ। তেওঁ অনুকূল বায়ু হৈ সেই ভকত বৈষ্ণৱকজনক এই সংসাৰৰ জ্বালা যন্ত্ৰণাৰ পৰা মুক্ত কৰি দিব, উদ্ধাৰ কৰি দিব। কৃষ্ণ কৃষ্ণ পদ পংকজ পল্লৱ চাৰি মহা অহংকাৰ কৃষ্ণ বোলা বাৰম্বাৰ অবংশা ঘোৰ যম রাম 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 কৃষ্ণ মা অপগতে
বল্লভ চাৰি মহা অহংকাৰ কৃষ্ণ বোলা বাৰম্বাৰ ৰাম ৰাম ও বংশা ঘোৰ যম পৰা ভৱ হৰি রাম রাম হরি রাম 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 রাম। এই কথাটিত শেষত এইটোকে ক'লে আমাৰ ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণু বুদ্ধি সৰ্বদাই মোকক মান্য কৰে। অকল ভকত বৈষ্ণৱকে বিষ্ণু বুদ্ধি কৰিলে নহ'ব। এই অনন্ত কোটি ব্ৰহ্মাণ্ডত বা এই পৃথিৱীত যিমান নৰদনু আছে, যি হওক চোৰেই হওক সাধুৱেই হওক ধনীয়ে হওক দুখীয়াই হওক ক'লাই হওক বগাই হওক সকলোকে কিন্তু বিষ্ণু জ্ঞান কৰিব লাগিব। যেতিয়া বিষ্ণু কাৰণ হৃদয়তে আছে, সেই হৃদয়ত থকা বিষ্ণুজনকে তেওঁ ভাবিব লাগিব। তেতিয়া অহংকাৰ তিৰস্কাৰ হিংসা কুৰুচুক কপট নিন্দা সকলো ভগৱন্তই সেই মায়াবোৰ নাইকিয়া কৰি দিব। কৃষ্ণ কৃষ্ণ হৰি হৰি দাস বুলি ধৰি মনত থৈ নিজ ভিতৰ সংগত আঙুলি মুখত কৰোঁ দান্তে তিন তুলি ধৰোঁ কেশ চিঙি দিওঁ চৰণত ৰাম কেশ চিঙি দিওঁ